নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি একাদশ শ্ৰেণীৰ এডুকেশ্যনৰ চতুৰ্থ অধ্যায়ৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন দিবলৈ লাইছো চতুৰ্থ অধ্যায়ৰ এটো ক মনোবিজ্ঞান আৰু শিক্ষা ইয়াৰ প্ৰথম প্ৰশ্ন হল মনোবিজ্ঞানৰ ব্যুৎপত্তিগত অৰ্থ লিখা উত্তৰ হ'ব মনোবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হল সাইকোলজি এই সাইকোলজি শব্দটো গ্ৰীক ভাষাৰ সাইকি অৰ্থাৎ আত্মা আৰু লজস অৰ্থাৎ বিজ্ঞান শব্দ দুটি যুক্ত হৈ গঠিত হৈছে গতিকে সাইকোলজি ব্যুৎপত্তিগত অৰ্থ হৈছে মনৰ বিজ্ঞান প্ৰথম অৱস্থাত ই আত্মা বিষয়ক অধ্যয়নৰ আলোচনাতে সীমাবদ্ধ আছিল কিন্তু পিছলৈ ইয়াৰ পৰিধি বৃদ্ধি পোৱাত ইয়াক আচৰণৰ বিজ্ঞান বুলি অভিহিত কৰা হয় তাৰ পিছত নেক্সট প্ৰশ্ন মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বুলি কোৱা হয় উত্তৰ হ'ব মনোবিজ্ঞানক আদিতে মনৰ বা আত্মাৰ বিজ্ঞান বুলি কোৱা হৈছিল যদিও পিছলৈ মনোবিজ্ঞানী ওয়াটসন আৰু মেকডুগলে ইয়াক আচৰণৰ বিজ্ঞান বুলি প্ৰতিপন্ন কৰিছে মেকডুগলৰ মতে মনৰ উদ্দেশ্য প্ৰকাশ কৰাই হৈছে আচৰণৰ লক্ষণ আৰু আচৰণে হৈছে জীৱনৰ বৈশিষ্ট্য মনৰ বাহ্যিক ৰূপ হল আচৰণ মনৰ চিন্তা অনুভূতি আৰু ইচ্ছা শক্তি আদি দৈহিকভাৱে প্ৰদৰ্শন কৰা আচৰণৰ যোগেদিয়ে কোৱা হয় তাৰ পিছত নেক্সট আছে মনোবিজ্ঞান এবিধ বস্তুনিষ্ঠ বিজ্ঞান ব্যাখ্যা কৰা উত্তৰ হ'ব মনোবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান নহয় ইয়াক বস্তুনিষ্ঠ বিজ্ঞান বুলিহে কোৱা হয় অৰ্থাৎ ই কোনো ঘটনা যেনেকৈ ঘটে তেনেকৈয়ে বৰ্ণনা কৰে ইয়াৰ ওপৰত কোনো মন্তব্য নিদিয়ে উদাহৰণস্বৰূপে ই শিশুৰ প্ৰকৃতি যেনেকৈয়ে প্ৰকাশ পায় তেনেকৈয়ে বৰ্ণনা কৰে এই সম্পৰ্কে মনোবিজ্ঞানীসকলে কোনো ধৰণৰ মন্তব্য নিদিয়ে অৰ্থাৎ এই ব্যক্তিৰ আচৰণ ব্যক্তিগত দৃষ্টিভংগীৰে অধ্যয়ন কৰে ব্যক্তিৰ আচৰণ কেনে হোৱা উচিত সেই বিষয়ে ই কোনো কথা নকয় বা বিচাৰ নকৰে শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানীসকলে বিশ্বাস কৰে যে শিক্ষা পৰিবেশনৰ মাজত শিক্ষাৰ্থীৰ সকলোবিধ দৈহিক আৰু মানসিক ক্ষমতা যোগ্যতা আচৰণ আদি প্ৰত্যক্ষ আৰু বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰাটো সম্ভৱ সেয়ে শিক্ষা মনোবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান নহয় বস্তুনিষ্ঠ বিজ্ঞানহে তাৰ পিছত নেক্সট প্ৰশ্ন মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত প্ৰভেদ বিচাৰ কৰা ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা প্ৰভেদবোৰ হল এক নম্বৰ হ'ব মনোবিজ্ঞানে মানৱ আচৰণ অধ্যয়ন কৰে কিন্তু শিক্ষা মনোবিজ্ঞানে মানুহৰ শিক্ষা গ্ৰহণ সম্বন্ধীয় কাৰ্যৰ মনোবৈজ্ঞানিক দিশ অধ্যয়ন কৰে নম্বৰ আছে মনোবিজ্ঞানৰ উৎপত্তি হৈছে মন বা আত্মা সম্বন্ধে কৰা কাল্পনিক চিন্তা চৰ্চাৰ পৰা আনহাতে শিক্ষা মনোবিজ্ঞানৰ উৎপত্তি হৈছে শিশু মনৰ প্ৰকৃতি অধ্যয়নৰ বাস্তৱ প্ৰয়োজনৰ পৰা তাৰ পিছত নম্বৰ আছে মনোবিজ্ঞানে শিশুৰ পৰা বুঢ়ালৈকে সকলো লোকৰ আচৰণৰ অধ্যয়নকে সামৰি লয় শিক্ষা মনোবিজ্ঞানে অকল শিক্ষাৰ্থীসকলৰ আচৰণহে অধ্যয়ন কৰে তাৰ পিছত নম্বৰ মনোবিজ্ঞানে মানৱ মন আৰু আচৰণৰ সম্বন্ধে নীতি আৰু সূত্ৰ উদ্ভাৱনৰ লগত জড়িত শিক্ষা মনোবিজ্ঞানে সেই নীতিসমূহ শ্ৰেণীকক্ষৰ শিক্ষা পৰিস্থিতিত প্ৰয়োগ কৰে তাৰ পিছত নেক্সট প্ৰশ্ন শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা উত্তৰ হ'ব শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধ অতি ঘনিষ্ঠ মনোবিজ্ঞানৰ ধ্যান ধাৰণাক বাদ দি আধুনিক শিক্ষা পদ্ধতি প্ৰণালীবদ্ধভাৱে আগবাঢ়িব নোৱাৰে বিষয়বস্তুৰ পিনৰ পৰা দুয়োটাৰ মাজৰ পাৰ্থক্য থাকিলেও দুয়োটাৰ মাজত নিবিড় সম্বন্ধ আছে দুয়োৰে মাজত থকা সম্বন্ধ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি নম্বৰ মনোবিজ্ঞানে শিক্ষাক বিজ্ঞানসন্মত আৰু ঘনিষ্ঠভাৱে উপস্থাপন কৰি জীৱন আৰু জগত সম্পৰ্কে ব্যক্তিক উপযোগী জ্ঞান প্ৰদান কৰে মনোবিজ্ঞানে শিক্ষাত উপযুক্ত দৃষ্টিভংগী প্ৰদান কৰি ইয়াৰ মানদণ্ড উন্নত কৰে মনোবিজ্ঞানে শিক্ষকক নিজৰ জ্ঞান বৃদ্ধি কৰাত আৰু ছাত্ৰ-ছাত্ৰীক বুজি পোৱাত সহায় কৰে মনোবিজ্ঞানে শিক্ষাত উপযুক্ত অনুশাসন প্ৰদান কৰাত নিৰ্দেশনা প্ৰদান কৰে মনোবিজ্ঞানে অধ্যয়ন কৰি শিক্ষকে শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত কৰ্মপদ্ধতি নিৰ্ধাৰণ কৰিব পাৰে তাৰ পিছত নেক্সট প্ৰশ্ন শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্যসমূহ উল্লেখ কৰা উত্তৰ হ'ব শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এটি শাখা যিটো বিদ্যালয়ৰ শিক্ষণ পদ্ধতি অৱস্থা ফল মূল্যায়ন আদিৰ লগত জড়িত শিক্ষা মনোবিজ্ঞানৰ প্ৰধান উদ্দেশ্যসমূহ হল শিক্ষা মনোবিজ্ঞানে সংজ্ঞা নিৰূপণ আৰু শিক্ষাৰ উদ্দেশ্যৰ মাজত সংযোগ স্থাপন কৰি প্ৰয়োজনীয় আচৰণৰ মানদণ্ড নিৰূপণ কৰাত সহায় কৰে নম্বৰ শিক্ষা মনোবিজ্ঞানে ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণ ধ্যান ধাৰণা প্ৰকৃতি আদিৰ অধ্যয়নত উদ্গনি দিয়ে শিক্ষা মনোবিজ্ঞানৰ আন এক উদ্দেশ্য হল ইয়াৰ মাধ্যমত সামাজিক সম্বন্ধৰ প্ৰতি আৰু গুৰুত্বৰ বিষয়ে জ্ঞান দিয়ে নম্বৰ শিক্ষা মনোবিজ্ঞানে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ শিক্ষাদানৰ ফলশ্ৰুতিৰ জোখ লোৱাত সহায় কৰে তাৰ পিছত নেক্সট প্ৰশ্ন আছে শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ আলোচনা কৰা উত্তৰ হ'ব শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ বৰবহল ই মানৱ আচৰণ শিক্ষা সম্পৰ্কীয় বিষয় সমস্যা শিক্ষাদান পদ্ধতি আদিৰ লগত জড়িত ইয়াৰ পৰিসৰ তলত সংক্ষেপে উল্লেখ কৰা হল শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন তাৰ পিছত আছে ব্যক্তিগত পাৰ্থক্য অধ্যয়ন তাৰ পিছত শিশুৰ বিকাশৰ স্তৰ শিক্ষা পদ্ধতি বংশগতি আৰু পৰিৱেশ শিক্ষা নিৰ্দেশনা তাৰ পিছত আচৰণগত সমস্যাৰ অধ্যয়ন আজি ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰি দিবলৈ নাপাহৰিব